বহুত দিনৰ আগৰ পৰাই মোৰ বন্ধু বিজিত পেগুৰ ফেমিলিৰ সৈতে শ্বিলং ভ্ৰমণ কৰিবলৈ যাম বুলি পৰিকল্পনা কৰি আহিছিলোঁ। এই এক কৰ্মব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই লৈ তেখেতৰ কৰ্মস্থান জাগিৰোড থানালৈ বুলি ওলালোঁ। কিছুমান ভাল ভাল অঞ্চল আমি পৰিভ্ৰমণ কৰি আমাৰ ল'ৰা ছোৱালীক আমি দেখুৱাই দিয়াটো আৰু ইয়াৰ অঞ্চলটোৰ বিষয়ে জনাই দিয়াটো আমাৰ দায়িত্ব বুলি মই ভাবোঁ। সেয়ে মই গাড়ীত গৈ থকা সময়ত মোৰ ছোৱালীজনীক মোৰ সীমিত জ্ঞানেৰে এই অঞ্চলসমূহৰ বিষয়ে কৈ গৈ আছিলোঁ। গহপুৰৰ পৰা গুৱাহাটী সংযোগী পথসমূহ বহুত ডেভেলপ হোৱা যেন দেখা গ'ল। ইয়াৰ পথসমূহৰ দৰে আমাৰ লখিমপুৰ ধেমাজি আপ টু ডিব্ৰুগড়লৈকে যদি পথসমূহ অতি সোনকালে পৰলেন কৰি দিলে বহুত ভাল হ'ব বুলি মই ভাবোঁ। আৰু মই অসমবাসী ৰাইজক অনুৰোধ কৰোঁ, এনে পথসমূহৰ সৌন্দৰ্যতা বজাই ৰাখিবৰ কাৰণে আমি যান বাহনৰ লগতে সকলো নিয়ম নীতি মানি চলিব লাগে। এনেকৈ মানি চলিলে আমাৰ অসম এখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্যত পৰিণত হ'ব। যেতিয়া তেজপুৰৰ ৰাস্তাৰ দুয়োকাষে থকা পৃথিৱী বিখ্যাত চাহ বাগানৰ প্ৰাকৃতিক সৌন্দৰ্যতাৰ মাজত সোমাই পৰিছিলোঁ, তেতিয়া সঁচাকৈ ইয়াৰ সৌন্দৰ্যতাই মোক মুগ্ধ কৰি তুলিছিল। যেন পৃথিৱীৰ এই নীলা আৱৰণবোৰে চিৰসেউজীয়া গছবোৰক আৰু জীপাল কৰি তুলিছে। পৃথিৱীৰ এই সৌন্দৰ্যতাৰ মাজতে আজি মানৱ জাতিয়ে জীয়াই থকাৰ উৎস হিচাপে বিচাৰি পায়। ফুলিটোৱা খিৰিকীৰ ফাঁকেৰে আহি থকা বতাহজাকৰ লগত সংগ্ৰাম কৰি কৰি বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰি গৈ থাকোঁতে কেতিয়া বমুৰাগুৰি দলং পালোঁ গমকে নাপালোঁ।
একত নগাঁও পাৰ হৈ দিল্লীক পাব্লিক স্কুল পালোহি আৰু কিছু দূৰ যোৱাৰ পাছত জাগিৰোড থানা পামহি to catch a glimpse of me. Don't you worry, it's okay to take a peek. See the magic words now, pretty please. Yeah, you try to hide it, and you've gotten curious. So let your feelings out, stop playing.